মহাকাশৰ পৰা পৃথিৱীলৈ সুনিতা উইলিয়ামছ উভতি অহাৰ পিছতে মহাকাশচাৰীগৰাকীৰ পিতৃৰ গাঁৱত আনন্দ। গুজৰাটৰ জুলাছান গাঁৱত ফটকা ফুটাই আনন্দ উল্লাস কৰে গাঁওবাসীয়ে। আৰু এই দৃশ্য দেখিবলৈ পাইছে সুনিতা উইলিয়ামছৰ পিতৃৰ যি গাঁৱৰ গৃহ, সেই গৃহত ইতিমধ্যে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য হৈছে সুনিতা উইলিয়ামছৰ পিতৃৰ যি গাঁৱৰ, সেই গাঁৱৰ দৃশ্য ইতিমধ্যে পৃথিৱীত অৱতৰণ কৰাৰ পাছত সুনিতা উইলিয়ামছে পৃথিৱীত অৱতৰণ কৰাৰ পাছত পিতৃগৃহত আনন্দ উল্লাস আৰু গাঁওবাসীৰ দৰে ফটকা ফুটাই আনন্দ উল্লাস কৰা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। আৰু আমি টিভি স্ক্ৰীণত দুটাকৈ দৃশ্য দেখুৱাইছোঁ, এফালে গাঁওবাসীৰ আনন্দ, আনফালে যি সময়ত পৃথিৱীত অৱতৰণ কৰিছিলে চাৰি মহাকাশচাৰী সুনিতা উইলিয়ামছৰ যি চাৰি মহাকাশচাৰী পৃথিৱীত অৱতৰণ কৰিছিলে, সেই সময়ত আমি কিছু দৃশ্য দেখাই আছোঁ। আনহাতে আমি দেখুৱাই আছোঁ যে সুনিতা উইলিয়ামছৰ যি পিতৃগৃহ, সেই পিতৃগৃহৰ যিখন গাঁও, সেই গাঁৱত ইতিমধ্যে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে, কিয়নো 9 মাহৰ এটা সুদীৰ্ঘ অন্তৰ পাছত পৃথিৱী অভিমুখে তেওঁলোকে পৃথিৱীত আহি পেলাই উপস্থিত হৈছেহি। এক শ্বাসৰুদ্ধকৰ ঘটনা বুলি ক'ব লাগিব, এক দুঃসাধ্য ঘটনা, যিহেতু বহু জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে পৃথিৱীত আহি পেলাই অৱতৰণ হ'ল সুনিতা উইলিয়ামছসহ চাৰি মহাকাশচাৰী। আৰু তেওঁলোকে এক নাছাৰ এক প্ৰকাৰ কথা ক'বলৈ গ'লে নাছাৰ এক বৃহৎ সফলতা, আৰু সম্পূৰ্ণ চাৰিগৰাকী মহাকাশচাৰীয়ে সুস্থ বুলি জনাইছে নাছাই। আৰু আমি দুটাকৈ দৃশ্য দেখুৱাইছোঁ, তেওঁ যি সময়ত পৃথিৱীত অৱতৰণ কৰিছিলে, অৱতৰণ কৰাৰ পাছত এইদৰে হাত জোকাৰি তেওঁলোকে অভিবাদন দিয়া দেখা পোৱা গৈছে। আনহাতে তেখেতৰ পিতৃগৃহত ফটকা ফুটাই গাঁওবাসীৰ দৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।